নেলিত ভয়ংকৰ পথ দুৰ্ঘটনাত সেনা জোৱান নিহত। বিহপুৰীয়াৰ সেনা জোৱানজনৰ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আনহাতে লগৰ এজন আহত হয়। বিহপুৰীয়া আৰক্ষী থানাৰ অধীনৰ সন্তপুৰ গাঁৱৰ কমল সন্ধিকৈ আৰু ৰূপালী সন্ধিকৈৰ একমাত্ৰ পুত্ৰ জ্ঞানজ্যোতি সন্ধিকৈ CRPF 65 নম্বৰ বেটেলিয়ানৰ কামাণ্ডো পদত ছত্তীশগড়ৰ ৰায়পুৰত কৰ্মৰত হৈ আছিল। কেইদিনমানৰ পূৰ্বে জ্ঞানজ্যোতি ছুটীত আহিছিল ঘৰলৈ। আজি পুৱতি নিশাই নিজৰ ঘৰৰ চোতালতে CRPF বাহিনীয়ে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে জ্ঞানজ্যোতিৰ শেষকৃত্য সম্পন্ন কৰে। ঘৰখনৰ একমাত্ৰ সন্তান জ্ঞানজ্যোতিৰ অকাল মৃত্যুত নিজা গাঁওখনৰ লগতে সমগ্ৰ বিহপুৰীয়াতে পৰিছে শোকৰ ছাঁ। যোৱাকালি ৰাতিপুৱা প্ৰায় 3:30মান বজাত আমাৰ বিহপুৰীয়া সন্তপুৰ গাঁৱৰ নিবাসী তথা CRPFৰ 65 নং বেটেলিয়ানৰ কৰ্মচাৰী আৰু বৰ্তমান ছত্তীশগড়ৰ ৰায়পুৰৰ জিলাত কৰ্মৰত শ্ৰীমান জ্ঞানজ্যোতি সন্দিকৈ নামৰ ল'ৰাজন যোৱা 28/10/2024 তাৰিখৰ পৰা 15/11/2024 তাৰিখলৈ বুলি ঘৰলৈ ছুটি আহিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ লগৰ এজন বন্ধুৰ লগত ঘৰৰ কাষৰে এজন বন্ধুৰ লগত গৈ গুৱাহাটীলৈ বুলি যাত্ৰা কৰি লগৰ এজন বন্ধু ভাস্কৰজ্যোতি গগৈ নামৰ ল'ৰাজনক ছাৰপ্ৰাইজ দিবলৈ বুলি গৈ দুৰ্ঘটনাবশতঃ 3:30মান বজাত যোৱাকালি ৰাতিপুৱা 3:30মান বজাত নেলিত নেলি মেডিকেলৰ ওচৰতে এক্সিডেণ্ট হৈ এজন আঘাতপ্ৰাপ্ত হয় আৰু দুৰ্ভাগ্যবশতভাৱে জ্ঞানজ্যোতি সন্দিকৈ সংকটজনক অৱস্থাত হস্পিটেললৈ নিয়া হয় যদিও নেলি হস্পিটেলে তেওঁলোকক গুৱাহাটী মেডিকেললৈ পঠাইছিল আৰু ৰাতিপুৱা প্ৰায় 7:15 ডক্টৰে তেওঁক মৃত বুলি ঘোষণা কৰিছে। এই যুৱকজন উঠি অহা যুৱকজন প্ৰায় 25 বছৰমান বয়সৰ হ'ব আৰু তেওঁ আমাৰ ইয়ালৈ ছুটী লৈ আহিছিল মাত্ৰ 15 দিনৰ কাৰণে। আৰু এই যুৱকজন উদীয়মান যুৱকজন তথা CRPFৰ কৰ্মৰত যুৱকজনৰ মৃত্যুৱে আমাৰ গোটেই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে আৰু গোটেই মানুহৰ পৰিয়াল তথা আমাৰ ওচৰ চুবুৰীয়া গাঁও সম্বন্ধক আৰু মুখত মাত নাইকিয়া হৈছে। কিন্তু কথা হ'ল কি, ল'ৰাজনৰ যিটো মৃত্যু হ'ল সেই মৃত্যুটো অতি দুৰ্ভাগ্যজনক আৰু অতি আমাৰ কাৰণে বৰ হৃদয় বিদাৰক। আৰু কালি সন্ধিয়া সময়ত গুৱাহাটী মেডিকেল কলেজত পষ্টমৰ্টম কৰি ৰাতিপুৱা আজি প্ৰায় 3:30-3:30মান বজাত মৃতকৰ সদগতি কৰা হ'ল আৰু CRPFৰ 65 বেটেলিয়ান ইটানগৰৰ পৰা আহি তেওঁলোকে সামৰিক মৰ্যাদাৰে এজন সৈনিকক বা এজন বীৰক যিদৰে শ্ৰদ্ধাঞ্জলি জনাব লাগে তেওঁলোকে সকলো প্ৰক্ৰিয়া কৰিছে। আমি ভাবিছোঁ যে যিখন দেশত বা যিখন অঞ্চলত বা যিটো অঞ্চলত বীৰক সন্মান জনোৱা নাযায় সেইখন দেশত বা সেইটো অঞ্চলত বীৰ জন্ম নহয়। আৰু সেই হিচাপত চাবলৈ গ'লে আমাৰ জ্ঞানজ্যোতি সন্দিকৈক ৰাষ্ট্ৰীয় মৰ্যাদাৰে যিখিনি সন্মান জনোৱা হ'ল, শ্ৰদ্ধা জনোৱা হ'ল, আমি CRPFৰ 65 বেটেলিয়ানৰ ইনস্পেক্টৰ বা তেওঁলোকৰ যিখিনি মানুহ আহিছিল তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি আমাৰ এই জ্ঞানজ্যোতি সন্দিকৈ নামত আমাৰ যাতে এটা স্মৰণীয় কিবা এটা হ'ব সেইটো বুলি আমি ভাবিছোঁ আৰু যাৰ কাৰণে আমি জ্ঞানজ্যোতিৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। ধন্যবাদ। লখিমপুৰৰ পৰা পূৰ্ণকান্ত গগৈ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।